গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে এণ্ড আজি আমি এটা বহুত বেছি ইম্পৰ্টেণ্ট টপিকৰ ওপৰত কথা পাতিবলৈ গৈ আছোঁ আপোনাক গম পায় মই এই চেনেলত কিছুমান অপিনিয়ন টাইপ ভিডিঅ' বনাওঁ কিছুমান তেনে এণ্ড আই থিংক এই ভিডিঅ'টো বেছিভাগ মানে 12ৰ যিসকল 12 পাছ কৰিছে এইবাৰ সেইসকলে চাই আছে আপোনালোকে গম পায় আগতে কি হৈছিল যে ল'ৰাসকলক 75% পালে স্কুটি দিয়া হৈছিল এণ্ড ছোৱালীবিলাকক 60 পালে এণ্ড ল'ৰাবিলাকৰ লগত সদায় ইনজাষ্টিছ হয় বাৰু তো এইবাৰ মানে গোটেইখিনি সলনি হৈ গ'ল যেতিয়াৰ পৰা বাণীকান্ত কাকতি বঁটাটো প্ৰদান কৰা ষ্টাৰ্ট কৰিলে তেতিয়াৰ পৰা কৰিব লাগিছিল 80 তেতিয়া আপোনালোকে 60 দিলে ল'ৰাবিলাকক 75ত দিলে তেতিয়া কিয় কৰা নাই 2020ত চাগে ষ্টাৰ্ট হ'ল ন 2020ৰ পৰা ষ্টাৰ্ট হ'ল তো 2020তে কৰিব লাগিছিল ন 80 তো যোৱাবাৰ যিসকলে 60 পালে তেওঁলোকে পালে যোৱাবাৰ যিসকলে 75 পালে তেওঁলোকেও পালে তো এইবাৰ কিয় এইবাৰ ষ্টুডেণ্টে 60 পোৱা কেইটা কিয় নাপায় এইবাৰ যিসকলে 75 পালে তেওঁলোকে কিয় নাপায় বাৰু আমাৰ ইনজামুল ভাই আছে ইপিনে তেওঁ 77 পাইছে তেওঁ কিয় নাপায় উই নিড স্কুটি আপোনালোকে যদি এইটো ষ্টাৰ্ট কৰিছে 60ৰ পৰা তেন্তে কণ্টিনিউ 60ত কৰি যাওক আৰু যদি ল'ৰাবিলাকক 75 কৰে তেন্তে কণ্টিনিউ কৰি যাওক পটককৈ এইটো 80 মানে কিয় কৰি দিছে বাৰু তেওঁলোকৰ লগত কিমান এটা ইনজাষ্টিছ হৈ আছে তেওঁলোকে কিমান কষ্ট কৰি পঢ়িছে তেওঁলোকে কিমান কষ্ট কৰি 75 লৈ আহে 60 লৈ আহে ইটছ নট আ ইজি গোটেই দিন মোৰ নিচিনা ৰিল চাই এইটো আনিব নোৱাৰে ন বহুত কষ্ট কৰিছে পঢ়িছে সেইকাৰণে ইমান ভাল ৰিজাল্ট 60 75 মোৰতো 45 আহিছে মেট্ৰিকতো এইটো লৈ মানে বহুত জেগাত মানে প্ৰটেষ্ট দেখা গৈ আছে সবকে কৰিছে সেইকাৰণে এইটোৱে দাবী জনাওঁ যে চৰকাৰক যে আগতে যি কৰিছিলে 60 কৰিছিলে এবাৰো যাতে 60 কে কৰি দিয়ক ছোৱালীক আৰু ল'ৰাক 70 কে কৰি দিয়ক সেইখিনিয়ে কথা মই চৰকাৰত আৰু বিশেষ নতুনকৈ একো ক'ব যোৱা নাই ইতিমধ্যে চৰকাৰে আমাৰ প্ৰতিবাদৰ কাৰণে এইটোৱে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগৰ পৰা 60% স্কুটি দি আছিলে 60% ওপৰৰ পৰা সকলোকে ছোৱালীৰ ক্ষেত্ৰত আৰু ল'ৰাৰ ক্ষেত্ৰত 75% কিন্তু এইবাৰৰ পৰা 80% কৰি দিলে তাৰ কাৰণে আমি ইয়াত উপস্থিত হ'ব লগা হৈছে ইয়াতে আমাৰ শিৱসাগৰৰ বহুতো ছোৱালী গোট খাইছে শিৱসাগৰৰ গফটাৰ পৰা আৰ্যভট্ট আকৌ জুনিয়ৰ কলেজ আৰু ফুলেশ্বৰী বেজবৰুৱা এনেকৈ ধৰণে বহুতো ছোৱালী গোট খাইছে এতিয়া আমাৰ কথাটো হৈছে যে আমাৰ আগৰ পাৰ্চেণ্টেজতে স্কুটি লাগে 60% গ'ল আগতে যদি 60% ওপৰখিনি এলিজিবল আছিলে তেনে এতিয়া কিয় তেওঁলোকে একচেপ্ট কৰি আছে আগৰ যিটো ৰুল তেন্তে মোৰ মতে যিটো আগৰ আছিল আপোনালোকে প্ৰটেষ্ট কৰি থাকক যাতে মামাৰ সিদ্ধান্ত সলনি হৈ যায় গোটেই অসম হিলি যায় অসম হিলি গৈছে অলৰেডি তো আপোনালোকে প্ৰটেষ্ট কণ্টিনিউ কৰি থাকক বাৰু এণ্ড জয় অসম জয় হিন্দ আপোনালোকৰ ছাপৰ্টত মই ভিডিঅ' বনাই যাম আপোনালোকে জাষ্ট প্ৰটেষ্ট কৰি থাকক আমি সদায় আছোঁ আমাৰ ইক' অফ নলেজো আছে